অৰবিন্দনাথ এজন মোৰ কাৰণে দেউতা আছিল গোটেই দিন জীৱন ঘাস বেচে খাঙতিয়াবা 100 টাকা খুজিলো যা খা যান তেনেকৈ যেতিয়া চাকৰি নোপোৱাৰ অৱস্থাৰ পৰা যেতিয়া ছাত্ৰ আন্দোলন হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ তেখেত এজন নেতৃত্ব লোৱা নৰ্থ-বেটিয়া অঞ্চলৰ ব্যক্তি আছিল অৰবিন্দনাথ গলগৈ বঙাইগাঁও জিলাৰ বৈতামাৰী অঞ্চলৰ বিশেষকৈ উত্তৰ বৈতামাৰী অঞ্চলৰ এজন সৰ্বৰহী সকলোৰে মাজত জনপ্ৰিয় এজন সুখেলুৱৈ সু অভিনেতা অৰবিন্দনাথ গলগৈ বৈতামাৰী অঞ্চলৰ দহলাগাঁৱৰ ভাটিপাৰাত জন্ম লাভ কৰা সৰ্বৰহী ব্যক্তি অৰবিন্দনাথে আজি পুৱাতে শেষ নিশ্বাস ত্যাগ কৰে গুৱাহাটীত থকা GNRCH চিকিৎসালয়ত এটি সাধাৰণ কৃষক পৰিয়ালত জন্ম লাভ কৰা অৰবিন্দনাথে নিজৰ চেষ্টা কষ্ট সাধনা তথা প্ৰতিভাৰ বলত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিলে ভাৰতীয় তৈল নিগমত ছাত্ৰ অৱস্থাত অতি মেধাৰ পৰিচয় দিয়া অৰবিন্দনাথে অসম আন্দোলনতো লৈছিলে এক অগ্ৰণী ভূমিকা স্বৰ্গীয় অৰবিন্দনাথ তেখেত আমাৰ বংশৰে মানুহ মোৰ দাদা তেখেতৰ বিষয়ে ক'লে বহুত ক'ব লাগিব ছুটিকে এটাই কওঁ সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি তেখেতৰ বহুত অৱদান আছে আজি তেখেতে ইহলীলা ত্যাগ কৰিলে এটা অপূৰণীয় ক্ষতি হৈ থাকিল পৰিয়ালৰ লগতে আমি আটাই দুখত ভাগি পৰিছোঁ বিশেষ কি ক'ম আৰু নকওঁ হ'ব হয় অগণন গুণমুগ্ধক কন্দুৱাই অসীমলৈ গুচি যায় আজি অৰবিন্দনাথ আৰু পৰিয়ালত এৰি যায় তেখেতৰ পত্নীৰ লগতে দুগৰাকী পুত্ৰ এগৰাকী বোৱাৰী আৰু বহুতো আত্মীয় স্বজনক অৰবিন্দনাথৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেখেতৰ ডেকেলিমাৰীস্থিত বাসভৱনত সমবেত হয় অজস্ৰ গুণমুগ্ধ আজি আমি খুবেই দুখিত যে আমি নৰ্থ বৈতামাৰী অঞ্চলৰ ধলাগাঁও ভাটিপাৰাৰ এজন উদীয়মান ব্যক্তি অৰবিন্দনাথ তেখেত আজি বিয়োগ হ'ল তেখেত হ'ল অৰবিন্দনাথ সৰুৰে পৰা এজন কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা এজন ব্যক্তি তেখেত অশেষ কষ্ট ত্যাগ কৰি কৃষক পৰিয়ালত শিক্ষা দান কৰি তেখেতে IOCL চাকৰি পাই IOCL চাকৰিৰ অৱসৰ লৈ 2 বছৰ পিছতে তেখেতে মৃত্যুবৰণ কৰিলে তেখেতৰ মৃত্যুত আমি মৰ্মাহিত আমি সকলো এই নৰ্থ বৈতামাৰী অঞ্চলৰ ৰাইজ আৰু এই নৰ্থ বৈতামাৰী অঞ্চলৰ ৰাইজৰ এইকাৰণে মৰ্মাহিত হৈছোঁ তেখেত এনেকুৱা এজন ব্যক্তি আছিল যেতিয়া চাকৰি নোপোৱাৰ অৱস্থাৰ পৰা যেতিয়া ছাত্ৰ আন্দোলন হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ তেখেত এজন নেতৃত্ব লোৱা নৰ্থ বৈতামাৰী অঞ্চলৰ ব্যক্তি আছিল সেই নেতৃত্ব লোৱা ব্যক্তিৰ পিছত তেখেতে এজন সময়ৰ হঠাৎ তেখেত এজন আমাৰ IOCL এজন চাকৰিয়াল হ'ল শেষত IOCL চাকৰিৰ পিছত এখন অৱসৰ লৈ আজি 2 বছৰ পিছত তেখেতে মৃত্যুবৰণ কৰিলে কিন্তু এই মৃত্যুবৰণ কৰাৰ আগমুহূৰ্তত চাকৰি জীৱনত তেখেতৰ পৰিয়াল 2টা সন্তান তেখেতে উচ্চ শিক্ষিত কৰিলে আৰু লগতে আমাৰ গাঁও অঞ্চলত এই নৰ্থ বৈতামাৰী অঞ্চলত বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে বিভিন্ন সময়ত মানে বিভিন্ন অনুষ্ঠানত আমাক মানে সহায় সহযোগিতা বিভিন্ন সময়ত আগবঢ়াই আছিলে তাৰ মৃত্যুয়ে আমাক গভীৰ শোক প্ৰকাশ কৰিছে আমি সকলোৱে মৰ্মাহিত আৰু লগতে তেখেতৰ মৃত্যুৰ সদ্গতিৰ কাৰণে ভগৱান ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ তেখেতে যাতে মৃত্যুৰ আত্মাৰ চিৰ শান্তি কামনা লাভ কৰে হয় এক বৰ্ণিল জীৱন পৰিক্ৰমা সামৰি আজি অৰবিন্দনাথে ল'লে চিৰবিদায় আৰু ইহ সংসাৰত এৰি যায় তেখেতৰ অজস্ৰ গুণমুগ্ধক আৰু আজি তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয় নাথ যোগী সম্প্ৰদায়ৰ পৰম্পৰাৰে আমাৰ নিউজ টাইম 3 পৰিয়ালবৰ্গৰ ফালৰ পৰাও অৰবিন্দনাথলৈ যাচিলোঁ একাজলি অশ্ৰুযুক্ত শ্ৰদ্ধাঞ্জলি
লগতে যাচিলোঁ তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ একাজলি সমবেদনা। অৰবিন্দ্ৰনাথ য'তেই আছে কুশলে থাকক, শান্তিৰে থাকক, সুখত থাকক।